আমি এতিয়া এনেকুৱা জেগাত সোমাই আহিছোঁ নেপালী খুটি আপোনালোকে পৰিৱেশটো দেখুৱাই আনিছোঁ আপোনাৰ কি অৱস্থা হৈ আছে আপোনালোকে ভাবি চাওক তো ঘৰ দুৱাৰ একদম চব তহিলং দেখিছে নহয় ইফালে পানীটো আহিলে ন এইফালৰ পৰা নমস্কাৰ জয় অসম যিহেতু আমি আমাৰ মিৰিপথাৰ গাঁৱৰ ৰহন এনেকৈ কিবা আমাৰ যিসকল আমাৰ ৰহন সাপে খাটিব যিসমূহ আমাৰ মেজিক চলিছে মেজিক ড্ৰাইভাৰসকল ধৰক আমাৰ সকলোখিনি সতীৰ্থ লগ লাগি আমাৰ গাঁও দুই এজন প্ৰশাসক ব্যক্তি লগ লাগি আমাৰ বানপীড়িত ৰাইজলৈ যিহেতু আমি গৈ আছোঁ কাইলৈ অহাকালিলৈ 5 নম্বৰ দিন হ'ব ৰাইজৰ মাজত থকা 5 নম্বৰ দিন গাঁৱৰ ৰাইজৰ লগত আমাৰ চালকসকলৰ লগত গোটেইখিনি আমি একত্ৰিত হৈ পিনে গৈছোঁ বৰ্তমান আমি বিশেষকৈ একো আমাৰ পিনৰ পৰা সামৰ্থ্য অনুসৰি লৈছোঁ চাউল লৈ লৈছোঁ আমাৰ ঘৰৰ যিহেতু গাঁৱৰ লোকেল চাউল লৈ লৈছোঁ আৰু আমি মেৰিগল বিস্কুট লৈ লৈছোঁ মম লৈ লৈছোঁ আৰু মেচ লৈ লৈছোঁ আৰু আমাৰ এইপিনে আছে আমাৰ মহৰ ধূপ যিহেতু যিকেইটা দৰকাৰী আমি যিহেতু যাওঁতে আমাক ৰাইজে যি বস্তু বিচাৰিছিলে এক নম্বৰ মহৰ ধূপটো বিচাৰিছিলে এইটো দিলে সুবিধা কৰিলে মমটো বিচাৰিছিলে মম লৈ লৈছোঁ এইপিনে মহৰ ধূপ মম মেচ আৰু মেৰিগল বিস্কুট লৈ লৈছোঁ খোৱা মেলা সৰু ল'ৰাবিলাকক খাবৰ কাৰণে আৰু এইপিনে কাৰ্টুন ভৰ্তি হৈ আছে আৰু এইপিনে প্ৰথম পানী লৈ লৈছোঁ আৰু চাউল পেকিং কৰি আছোঁ আৰু চাউল আহি আছে বৰ্তমান যি কিহৰ কি মানে আমাৰ সামৰ্থ্য অনুসৰি তেওঁলোকে যে ভালকৈ পায় সেইটো আমি আশা কৰিছোঁ তেওঁলোকে আমাৰ ভিডিঅ'বিলাক চাই থাকিব শ্বেয়াৰ কৰি দিব অহাকালিলৈ আমি গৈ আছোঁ কোন ঠাইত যাম আমি ধৰক নেক্সট ভিডিঅ'ত আপোনালোকক দেখাই থাকিম সকলোখিনি গম পাই থাকিব আকৌ এবাৰ কৈছোঁ আমাৰ যিসকল সাপে খাটিৰ পৰা আপোনাৰ যিসকল মেজিক চলায় সাপে খাটি ৰহন হৈ আমাৰ সোণাৰীত যিসকল মেজিক চলায় আমাৰ ড্ৰাইভাৰসকল আছে আৰু মিৰিপথাৰ আমাৰ গাঁৱৰ কিছু মানে গণ্যমান্য ব্যক্তি যিসকল আৰ্থিকভাৱে সহায় সহযোগ কৰিছে গাঁৱৰ পৰা আমাৰ চাউল দিছে লোকেল চাউল দিছে এইপিনে এনেকৈ আমি পেকিং কৰি লৈছোঁ এইবিলাক আমাৰ গাঁৱৰ সুজিত দাহঁতে দিছে ধুনীয়াকৈ আমাৰ পানী কেছ দিছে আমাৰ গাঁও যিসমূহে দিছে আমি নাম লিখি ৰাখিছোঁ নেক্সট অন্য এটা ভিডিঅ' আপোনালোকক যিসকলে আমাৰ সহায় হাত আগবঢ়াইছে তেওঁলোকৰ নামটো আমি কেনেদৰে কোনে কি কৰিছে আমি আপোনালোকৰ মাজলৈ আগবঢ়াই আছোঁ এই কাইলৈ তাৰমানে কি নাজিয়া চাইডে বান সাহায্যৰ কাৰণে আমি হেৰি কৰি আছিলোঁ আকৌ মানে চাউল কম হ'ল বিকি পেলাই 20-30 কেজিমান গুৱাহাটী হ'ল বিশালে পইচা 500 দিলে বান সাহায্যৰ কাৰণে ফোন কৰিছোঁ দিলে বিশালে দিলে বা সাহায্যৰ কাৰণে কিবা এটা এই আমাক দিলে ফোন কৰিছিলে অথনি আমি ভিডিঅ' দি আছিলোঁ হেৰি চাউল নাই তেনে বিকিব লগা এইখিনি পইচা ক'ত থ'লি হ'ব মোৰ লগত আছে এয়া মিৰিপথাৰ আমাৰ ডেকাসকলে বান সাহায্যৰ কাৰণে বস্তুবোৰ সামগ্ৰী পেকিং কৰি আছে বিশ্ব গগৈ দোকানত ইতিমধ্যে কাইলৈ তেওঁলোকে ৰাতিপুৱাই ৰাওনা হ'ব বানপীড়িত অঞ্চললৈ সেয়ে তেওঁলোকে পুনৰুদ্যমে ৰাইজৰ সহায়ত তেওঁলোকে বস্তুবোৰ সামগ্ৰীসমূহ পেকিং কৰি আছে এইটো লাহেকৈ অঁ হয় অঁ অঁ বৰ্তমান মিৰিপথাৰ গাঁৱৰ পৰা গাড়ী দুটি হৈ আছে মিৰিপথাৰ গাঁৱৰ যুৱকসকলৰ কিবা প্ৰচেষ্টাত ৰাইজৰ সহায় সহযোগত সকলোখিনি ৰাইজ ওলাই আছোঁ বৰ্তমান পানী তুলি আছোঁ এইপিনে চাউল লৈছোঁ আৰু আপোনাৰ বিস্কুট আৰু এনেকৈ মহৰ ধূপ এনেদৰে সৰু সুৰা গৈছোঁ আমাৰ পিনৰ পৰা যুৱকসকলৰ আমাৰ সামৰ্থ্য অনুযায়ী আৰু গাঁৱৰ ৰাইজৰ সহায় সহযোগত আমি এতিয়া ওলাই আছোঁ গাড়ী লোডিং কৰি আছোঁ পানীয়ে হ'ব নে পানীয়ে ভৰ্তি হ'ব এখন গাড়ী তেনেদৰে আমি সামগ্ৰীসমূহ তুলি ল'লোঁ পানী এনেকৈ পেকেটিং কৰি আৰু ইখন আহি আছে এইখনতো তুলি ল'ম অলপ তাৰপৰা আমি আমাৰ গাঁৱৰ পৰা ৰাওনা হ'ম বৰ্তমান আমাৰ নেপালী বস্তি যাম নেপালী চুক আৰু মিচিং গাঁও যাম আপোনাৰ দেখাই আছোঁ আপোনাক দৃশ্যবোৰ চাই থাকক
ক'ত কি কেনেকুৱা ধৰণৰ পৰিস্থিতি হৈ গৈছে আপোনালোকক এনেই কিছু কিছু দৃশ্যাংশ দেখা যাবলৈ চেষ্টা কৰি যাওঁ। এয়া মাৰিবলৈ দেখিনৰ পৰা ছজন হ'ল পূৰা ভাগি হ'ল চাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে এই দৃশ্যসমূহ চালে গম পাব যে কেনেকুৱা পৰিস্থিতি কি হৈ গৈছে। এই চব মেইন ৰাস্তা কিনাৰতে আপোনালোকক দেখাই আছোঁ এনেকুৱা গতি হৈ গৈছে। মেইন ৰাস্তা ভিতৰসমূহ কি হ'ব পাৰে অৱস্থা চব আপোনালোকে কেনেকুৱা হৈছে ভিতৰখিনি কেনেকুৱা হ'ব। আপোনাৰ মেইন ৰাস্তা কিনাৰতে এনেকুৱা গতি যদি হৈছে ভিতৰৰ পিনে কেনেকুৱা গতি হ'ব আপোনালোকে নিজে অনুভৱ কৰি যাওক হয় না ভিতৰত মেইন ৰাস্তা কিনাৰতে এনেকুৱা অৱস্থা ভিতৰৰ পিনে যাওক। মেইন ৰাস্তা কিনাৰত যিটো গোন্ধ মাৰিছে ন এতিয়া চব বস্তু গেলি মেলি গৈছে। ওচৰৰ ৰাইজৰ অৱস্থা কি হ'ব আপোনালোকে নিজে ভাবি যাওক। আৰু আপোনালোকৰ যিসকলৰ বেংকৰ একাউণ্টত লাখ লাখ কোটি কোটি টকা সোমাই ৰাখিছে সেইসকল ব্যক্তিয়ে কমচে কম ৰাইজৰ বাবে কিবা এটা নহয় কিবা এটা কৰিবলৈ চেষ্টা কৰক। টকা পইচা আজি আছে কাইলৈ নাই। আপোনাৰ কোটি টকা কমাই থৈ গ'লেও আপোনাৰ বেংকৰ একাউণ্টত তোমাৰ বাকচত তোমাৰ ফচি গেলি যাব। কিন্তু মানুহক কৰিলে অকণমান আশীৰ্বাদ অলপ বা চৰবত নগদ কৰি হ'লেও অলপ মনৰ শান্তি পাব। অংকটা বাৰুকৈ হৈছে গম পালে পানী যে মেইন তাই ফুটটো ইয়াত পৰি গ'ল ন। এখন গাড়ীখন আছে 200 জন কিমান দূৰ ওখলৈকে পানী উঠি গৈছে আপোনালোকে চব নিজে ভাবিছোঁ এইবিলাক কেনেকুৱা অৱস্থা। এইবোৰ পুল খানি অৱস্থা নাই। আগপিনে গাড়ী লাইন মিনিমাম আপোনাৰ শ গাড়ী আগপিনে যিহেতু লাইন লাগি গৈ আছে আপুনি দেখাই দিছোঁ। আৰু পাছপিনেও গাড়ী আহি আছে। আৰু যিসকলে একাউণ্টত লাখ লাখ কোটি কোটি টকা সোমাই আছে উলিয়াই অলপ ৰাইজলৈ বিলোৱক। আমি বৰ্তমান এই চন্ত বিহুবৰ বৰ মিচিং গাঁৱলৈ আহি আছোঁ। তাত পৰিস্থিতিটো বহুত অৱস্থা নাইকিয়া হৈ গৈছে। তাত গৈ আছোঁ যিসকলে দি আছে তাৰ দিশটো দেখাম পাৰিলে তাহলে আপোনালোকে সকলোকে যাবলৈ চেষ্টা কৰক। সকলো দিশৰ পৰা এনেদৰে সাহাৰ্য দিবলৈ আহিছে গাড়ী লাইন লগাই আমিও লাইন লগাই লওঁ। এনেদৰে তাৰ ৰাইজসকল মিচিং গাঁৱৰ ৰাইজসকল এনেদৰে লাইন পাতিবলৈ ক'লে সকলোৱে লাইন পাতি এনেকৈ শাৰী শাৰীকৈ পাতি আহিছে। সকলোকে এনেদৰে বিতৰণ কৰিছে। য'ত মানে বান আছে সকলোখিনি ৰাইজ আহি মানে অঞ্চলটো ধ্বংস হৈ গ'ল। ভিতৰতে সোমাব নোৱাৰি। য'ত সকলোখিনি ৰাইজ আহি ইয়াতে একগোট হৈছেহি। ইয়াতে আহি পিনে সকলোখিনি বিলাই দিয়া হৈছে। ভিতৰৰ পিনে যাবলৈ নোৱাৰি নাযাওঁ। ইয়াৰ পৰা আমি সকলোৱে এনেদৰে লাইন লগাই ৰাইজক এনেদৰে সাহাৰ্য কৰি আছোঁ। তাৰপৰা উলিয়াই দে এইখিনিহে আগত সোমাই আছোঁ। আমি বাটত দি যাম দেই যিমান হয় ৰখাই দিম। চাই ল'বা দেই। তাহলে হেরে প্লিজ এমনি আপুনি
বাটত বৰ এইখিনি মানুহ বহুত দেৰি হৈ আছে নিমখ লওক পানী লওক বাবুয়ে মোক কামক কোন ফালে আমি আপুনি আপোনাক ক'ৰ পাইছে আপোনালোকে আমি সোণাৰী নি কথা হ'ব আচ্ছা আপোনালোক হয়তো অশেষ ধন্যবাদ ধন্যবাদ তাতে আপোনালোকক আমি এটা ক'ব বিচাৰোঁ আমি যেনেকৈ ওলাই আহিছোঁ আমাৰ এতিয়া ধৰক বহুতে ভিডিঅ' কৰিছে আমাৰ ভিডিঅ' কিছুমানে কৰিছে তাৰ উদ্দেশ্যটো হৈছে আমাক দেখি আৰু 10জন ওলাই আহক কাৰণ আজিকালি আজি যিটো পৰিস্থিতি হৈছে সেইবাবে আমি সকলোকে আমাৰ আপোনাৰ পিনৰ পৰা সকলো আমি মাধ্যম আপোনাৰ ক'ৰ পৰা আহিছে জাহাদী আমি ভজু মিৰপথাৰ গাঁৱৰ পৰা আহিছোঁ মিৰপথাৰ বহুত বহুত ধন্যবাদ চন্দ্ৰপ্ৰসাদ সিংসকলক মই নৱকাৰীয়ে কৈছোঁ কৰোঁ কিন্তু আপোনালোকে অকল মই গাঁওখনৰ যে বানপীড়িতসকল আপোনালোকে যে নিজৰ শাৰীৰিক মানসিক আৰু আৰ্থিক থকাটো থাকে ন সেইটো আমি আপোনালোকক কেতিয়াবা জনাইছোঁ আৰু আপোনাৰ আশা ৰাখোঁ ভৱিষ্যতে আমি আকৌ আপোনালোক এদিন আহিব নিশ্চয় আহে এদিন কম্পিটিটিভভাৱে ফোন নম্বৰবোৰ দি যাব সেইটো এৰি দিওঁ আপোনাক খোলাখেন দে নালাগে আমি এতিয়া গৈছোঁ আমাৰ নেপালী মানে হেৰিয়ৰ পৰা মিচিং গাঁৱৰ পৰা গৈ আছোঁ বৰ্তমান সময়ত আমি গৈ আছোঁ এতিয়া আপোনাৰ নেপালীগুটি গৈ আছোঁ য'ত প্ৰায় বহুত লোক মৃত্যু হৈছিলে সেই জেগাৰ পৰা আমি গৈ আছোঁ পলস হয় আমি এইটো এতিয়া আছোঁ বৰ্তমান ডিব্ৰুগড় নেপালীগুটি বিভিন্ন অৱস্থা ইয়াতে যি ঘটনা ডাঙৰ ঘটনা হৈছিলে ইয়াতে হৈছিলে ইয়াত আছোঁ দেখুৱাইছোঁ পৰিৱেশটো একদম পূৰা এই মানে ঘৰকে এটাও নাই আমি এতিয়া এনেকুৱা জেগাত সোমাই আহিছোঁ নেপালীগুটি আপোনালোকে পৰিৱেশটো দেখুৱাই আনিছোঁ আপোনাৰ কি অৱস্থা হৈ আছে আপোনালোকে ভাবি চাওক তোৰ ঘৰ দুৱাৰ একদম চব তহিলং দেখিছে নহয় এইফালে পানীটো আহিলে এইফালৰ পৰা এখনে হৈছে নেপালীগুটিৰ নেপালী গাঁওখন ঘৰ বুলি ক'বলৈ নাই দেখিছে নহয় একদম চব পানে চব উতল হাজাৰ হাজাৰ গৰু লৈ গ'ল ঘৰ সেইটো ক'বলৈ সেই সৰু সেইটো আছে আৰু চব খতম আপোনাৰ নেপালীগুটিৰ পৰিৱেশটো দেখালোঁ কি ভয়ানক কি হ'ব আবেল কি কওঁ দেখিতো দুখ লগা মানে ক'বলৈ ভাষাই নাই আৰু যিখিনিয়ে এনেকুৱা কামত ঘূৰি ফুৰিছে সেইসকলক দেখা হ'লে গম পাব যে শুব নোৱাৰিব খাব নোৱাৰিব মানে মনত শান্তি নাইকিব আৰু যিসকল জেগাত পানী হোৱা নাই তেওঁলোকে আহক ওলাই আহি অলপ ৰাইজক সহায় সহযোগ কৰক যিমান পাৰে আপোনালোকৰ খাদ্য অনুসৰি আমি যেনেকৈ ওলাই আহিছোঁ আপোনালোকে সকলো ওলাই আহক চব অৱস্থা নাই ইয়াত মানে যিমান কি ঘৰ আছিলে ঘৰ মানে অৱস্থাই নাই মানে ফ্ৰিজ দেখিছে ফ্ৰিজ লৈ ৰাখিছে মানে ঘৰ চব এইপিনে ইনভাৰ্টাৰ পাতি দেখিছোঁ নহয় যিমান যি আছিলে মানে কোনো ক'বই নালাগে চব বৰবাদ
এইবিলাক হাজাৰ হাজাৰ গাড়ী দিছে বান সাহায্য দিবলৈ আহিছে কিমান দূৰ লখিমপুৰ ধেমাজি তিনিচুকীয়া ইমান দূৰ দূৰৰ পৰা আহিছে ন হাজাৰ হাজাৰ গাড়ী এইবিলাক আপোনালোকে যি দেখিছে নহয় এইবিলাক পানীৰ ডোখৰে দেখিছে কিন্তু পানী নহয় সকলোখিনি ব্লক হয় ইয়াত যদি আপোনালোকে যায় ওলাই আহিবলৈ আপোনালোকৰ একদম দিগদাৰ হ'ব সোমাই গ'লে নোলায় আৰু যিহেতু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যি পাৰিলোঁ সহায় কৰিলোঁ আৰু কিছু দৃশ্যাংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকেও আমাৰ দৰে ওলাই সহায় কৰক ইয়াত দেখিছে নহয় কি অৱস্থা যি পৰিস্থিতি এনেকুৱা সন্মুখীন হৈছে তেওঁলোকেহে গম পায় সেই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক আৰু আমাৰ দৰে সকলো যোনে যেনেকৈ পাৰে যি পাৰে সকলোৱে সহায় কৰিবলৈ ওলাই আহিব বুলি আশা ৰাখিলোঁ জয় অসম জয় জুবিন দা ধন্যবাদ।